নমস্কাৰ ৰাণীৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিৱসত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই খ্যাতনামা সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে লিখা বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি কবিতাটি পাঠ কৰিবলৈ ওলাইছোঁ। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। কবি খ্যাতনামা সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছোঁ আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পোৰ। মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই, নিজাঞ্চলত তুমি সাৰে আছা, সাৰে আছে কোৰ ইটাৰ দেৱাল। বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ লয়লাস, তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিহু পথাৰত ৰৈ আছোঁ আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মুখ ধ্বনি, হেজাৰজনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্নমুখৰ আজি বিহুৰ ৰাতি। কাৰাগাৰৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ বোল। মাজনিশা কোনো মৰিশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে পোহৰ পোহৰ, উদয়াচলত ৰবি, নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰ'ল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান, অখ্যাতজনৰ আশা আবেগৰ ৰোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাতজনৰ বোল লাগি হ'ল হেঙুল হাইতাল ৰঙা। তুমি সাৰে আছা, আৰু সাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একেখনি ইটাৰ দেৱাল, আমি য'ত আছোঁ বৰ পোতাশাল, শত নাগ পাশে বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হ'বলৈ বেলি নাই, হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱ জীৱনৰ পুৱা। বিষ্ণু ৰাভা সৌৱা ঘূৰণীয়া আবেলি, ৰঙা মুখ ফুটে সঁচা আবেগত মুক্তিৰ কঁপনি। শেষ নিশা সেয়া অখ্যাতজনৰ সমদল সমাগত, সমস্বৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি। নমস্কাৰ।